Hello friends, welcome back to my YouTube channel AKS Educare. So in this video I'll discuss about Assam history. So তোমালোকে যদি ADRE grade 4 grade 3 নাইবা আসাম পুলিচৰ এক্সাম দিবলৈ বিচাৰি আছা তেনেহলে এই ভিডিওটো তোমাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সো বন্ধুসকল অসমৰ পুৰণি ইতিহাসত মেইনলি চাৰিটা ভাগত ভাগ কৰা হৈছে। প্ৰি হিষ্ট্ৰী পিৰিয়ড বিফৰ 4th century, ancient history of Assam 4th century to 12th centuries, medieval history of Assam 12th centuries to 1826 অর্থাৎ ইয়াণ্ডাবু সন্ধিলৈকে, মডার্ন হিস্ট্রি অফ আসাম 1826 চনৰ পৰা 1947, ইয়াণ্ডাবু সন্ধিৰ পৰা ভাৰত স্বাধীন হোৱালৈকে এই চাৰিটা ভাগত ভাগ কৰা হৈছে। আজি আমি এনচিয়েন্ট হিষ্ট্ৰীৰ পৰা 14টা মান প্ৰশ্ন আলোচনা কৰিম। চোৱা, প্ৰথমটো প্ৰশ্ন, শাল স্তম্ভ বংশৰ পতনৰ পিছত কোন বংশই কামৰূপ শাসন কৰিছিল? ইয়াৰ উত্তৰ হ'ব পাল বংশ। পাল বংশই শাসন কৰিছিল। 2 নম্বৰ প্ৰশ্ন, কিমান শতিকাৰ পৰা কামৰূপত পাল বংশই শাসন কাৰ্য চলাইছিল? ইয়াৰ উত্তৰ হ'ব নৱম শতিকা। নৱম শতিকাৰ পৰা কামৰূপত পাল বংশই শাসন কাৰ্য চলাইছিল। 3 নম্বৰ প্ৰশ্ন, পাল বংশৰ প্ৰতিষ্ঠা কোন? অর্থাৎ পাল বংশ কোনে প্রতিষ্ঠা করেছিল? এর শুদ্ধ উত্তরটা হব ব্রহ্মপাল। ব্রহ্মপালে পাল বংশ প্রতিষ্ঠা করেছিল। পরবর্তী প্রশ্নলে আগবাড়ো। 4 নম্বৰ প্রশ্ন, কামরূপৰ পাল বংশৰ প্রথম ৰজা কোন আছিল? এর আমি শুদ্ধ উত্তর যদি দেখিবলৈ বিচাৰো তেনেহলে দেখা পাম যে ব্রহ্মপাল। ব্রহ্মপালে কামরূপৰ পাল বংশৰ প্রথম ৰজা আছিল। পরবর্তী প্রশ্ন, পাল বংশৰ রাজধানী কত আছিল? এর উত্তর হব দুর্জয়নগর। পাল বংশৰ রাজধানী আছিল দুর্জয়নগর। নেক্সট কোশ্চেন, কোনে ব্রহ্মপুত্ৰৰ পাৰত শ্রী দুর্জয়াক রাজধানী হিসাবে নির্মাণ করেছিল? এর উত্তর হব রত্নপাল। রত্নপালে ব্রহ্মপুত্ৰৰ পাৰত শ্রী দুর্জয়াক রাজধানী হিসাবে নির্মাণ করেছিল। নেক্সট কোশ্চেন নাম্বার 7, হয়গ্রীব মাধব মন্দির প্রথম কোনে নির্মাণ করেছিল? পাল বংশই। হয়গ্রীব মাধব মন্দির প্রথম নির্মাণ করেছিল পাল বংশই। পুনর্নির্মাণ করেছিল রঘুদেব নারায়ণে। এটি মনত রাখিবা, পুনর্নির্মাণ করেছিল কোনে? রঘুদেব নারায়ণ। নেক্সট কোশ্চেন, কামরূপৰ পাল বংশৰ শ্রেষ্ঠ রজা কোন আছিল? এর উত্তর হব ধর্মপাল। ধর্মপাল হল কামরূপৰ শ্রেষ্ঠ রজা। পরবর্তী প্রশ্ন, মদন কামদেৱৰ ভাস্কর্যই কোন বংশৰ কাম প্রতিফলিত করে? এর শুদ্ধ উত্তরটা হব পাল বংশ। পাল বংশই মদন কামদেৱৰ ভাস্কর্যই কি করে? কাম প্রতিফলিত করে। 10 নম্বৰ প্রশ্ন, পাল বংশৰ শেষ ৰজা কোন আছিল? এর উত্তর হব জয়পাল। জয়পাল আছিল পাল বংশৰ শেষ ৰজা। প্ৰাচীন অসমৰ যুদ্ধত কোনবিধ জন্তুৰ বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? প্ৰাচীন অসমত হাতীৰ ব্যৱহাৰ অতিকৈ ব্যৱহাৰ কৰা হৈছিল। 12 নম্বৰ প্ৰশ্ন, প্ৰাচীন অসমৰ একমাত্ৰ শস্য কি আছিল? প্ৰাচীন অসমৰ একমাত্ৰ শস্য আছিল ধান। নেক্সট কোশ্চেন, কাছাৰৰ প্ৰাচীন নাম কি আছিল? কাছাৰৰ প্ৰাচীন নাম কি আছিল? হিড়িম্বা। 14 নম্বৰ প্ৰশ্ন, আজি শেষৰটো প্ৰশ্ন, প্ৰাচীন কালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি সৰ্ববৃহৎ আৰু ব্যস্ত স্থান কি আছিল? এর উত্তর হব প্ৰাগজ্যোতিষপুৰ। প্ৰাচীন কালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি সৰ্ববৃহৎ ব্যস্ত স্থান আছিল প্ৰাগজ্যোতিষপুৰ। বন্ধুসকল, আৰু কেইটামান পাল বংশ ৰজা আৰু শাসনৰ সময়সূচী দি দিছোঁ, এইটো চাই ল'বা। ব্ৰহ্মপাল শাসন কৰিছিল 990 খ্ৰীষ্টাব্দৰ পৰা 1010 খ্ৰীষ্টাব্দলৈ। ৰত্নপালে শাসন কৰিছিল 1010 খ্ৰীষ্টাব্দৰ পৰা 1040 খ্ৰীষ্টাব্দলৈ। ইন্দ্ৰপালে শাসন কৰিছিল 1040 খ্ৰীষ্টাব্দৰ পৰা 1065 খ্ৰীষ্টাব্দলৈ।
গোপালে শাসন করেছিল 1065 খ্রিস্টাব্দের পর 1085 খ্রিস্টাব্দে। হর্ষপালে শাসন করেছিল 1085 খ্রিস্টাব্দের পর 1095 খ্রিস্টাব্দে। ধর্মপালে শাসন করেছিল 1095 এর পর 1120 খ্রিস্টাব্দে। জয়পালে শাসন করেছিল 1120 খ্রিস্টাব্দের পর 1138 খ্রিস্টাব্দে। এটি হল পাল বংশ শাসন। মোট পাল বংশর 7জন ৰজা আছিল, 7জনে শাসন কৰিছিল। সো বন্ধুসকল, আজিৰ ভিডিঅ' ইমানখিনি। যদি ভিডিঅ'টো ভাল লাগে অৱশ্যই এটা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।